যে মোৰ ওপৰত 8টামান অভিযোগ পত্ৰখনত যে দিছে সেইখন পত্ৰ আজিলৈকে বাবুল বৰাক দিয়া নাই কিন্তু মিডিয়াৰ হাতত পত্ৰ এনকুৱাৰী কমিটিৰ ৰিপৰ্ট আজিলৈকে মোৰ হাতত নাই কিন্তু মিডিয়াৰ হাতত আছে আপোনালোকে কওক গোপনীয়তা কোনে ভংগ কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ থাকোঁতে এজন প্ৰধান সম্পাদকে যদি গোপনীয়তা ভংগ কৰিছে তাৰ শাস্তি কি হ'ব পাৰে তেওঁ ইমাজিন কৰিব নোৱাৰিব ৰহস্যজনকভাৱে প্ৰধান সম্পাদকগৰাকীয়ে ইয়াৰ আঁৰত আছে আৰু মোক লেতেৰা কৰি যেনে তেনে বৈতনী পাৰ হ'বৰ কাৰণে চেষ্টা কৰিছে কাৰণ ছেপ্টেম্বৰত পদাধিকাৰৰ পেনেল আহিব তাৰপিছত প্ৰধান সম্পাদক হ'ব প্ৰধান সম্পাদকত বাবুল বৰা যাব আৰু বাবুল বৰাটো আজিলৈকে পিয়া পাৰি বহা বুলি কৈছে যে মই শ্ৰীমন্ত শংকৰদেৱ মোৰ প্ৰতিদ্বন্দ্বিতালৈ অহা নাই মোৰ নাম যেতিয়া হৈছে তাত দ্বিতীয়টা নাম নাই প্ৰথমবাৰৰ কাৰণে মোৰ প্ৰতিদ্বন্দ্বিতা হৈছে 13 চনত মই তেতিয়া দুগৰাকী এজন আপোনালোকে জানে ৰেজিষ্ট্ৰাৰ ৰাতুল বৰা তেতিয়া বিশ্ববিদ্যালয়ত কৃষি বিশ্ববিদ্যালয় ডক্টৰ ৰাতুল বৰা তেখেত মোৰ কণ্টেষ্টত আছিল আৰু জীৱকান্ত বৰা ডক্টৰ তেখেত ঢুকালে তেখেত মোৰ কণ্টেষ্ট আছে দুগৰাকীয়ে মোৰ লগত হাৰিছিলে কোন প্ৰথমবাৰ কাৰণ তাৰ পিছৰ পৰা মই আজিলৈকে কোনো কণ্টেষ্ট নাই আপুনি মৰিগাঁৱতো আপোনালোকে শুনিছে নেকি কণ্টেষ্ট গুৱাহাটীত আপোনালোকে শুনিছেনে কণ্টেষ্ট ক'তো নাই যিবাৰে মই নাই সেইবাৰ কণ্টেষ্ট আছে প্ৰফুল্ল বৰাৰ কণ্টেষ্টত আহিছে আজি কুশল ঠাকুৰৰ কণ্টেষ্ট আহিছে গতিকে কুশল ঠাকুৰৰ আচল স্বৰূপটো মই আপোনালোকক কেতিয়া উদঙাই দিম আজি মই কাগজ দিম যে কুশল ঠাকুৰীয়া হৈছে ইমান বগা সাজ পিন্ধি থকা ব্যক্তিগৰাকী এইগৰাকী ব্যক্তিয়ে লাখ লাখ টকা আত্মসাৎ কৰি বেংকৰ পৰা ডিছমিছ লেটাৰ মই আপোনালোকক দিম এতিয়া ডিচাৰ্জ পোৱা এগৰাকী কৰ্মচাৰী ফাঁকি দি মানুহক আভুৱা ভাৰি মূলৰ কাৰ্যনিৰ্বাহক নতুনকৈ অহা সদস্যবিলাক 16 চনৰ ঘটনাটো গাপ দি তেওঁ এনেকৈ আহিলে মই আৰু পদাধিকাৰী বাধা দিছিলোঁ পদাধিকাৰ বাবে মই বাধা দিছিলোঁ জোনাইত যে আপুনি প্ৰধান সম্পাদক আহিব নোৱাৰে যুটীয়া সম্পাদক হওক মই বাধা দিয়াৰ কাৰণে আজি মই শত্ৰু হৈ পৰিলোঁ এতিয়া বাবুল বৰা শত্ৰু এইকাৰণে কাৰণ মই তেওঁ প্ৰধান সম্পাদক হোৱাটো কামনা কৰা নাছিলোঁ মই এইকাৰণে কৈছিলোঁ যে কালিলৈ আহি যাব গোটেই শ্ৰীমন্ত শংকৰদেৱ সংঘটো এতিয়া টকশ্ব'ত শ্ৰীমন্ত শংকৰদেৱ সংঘটো এতিয়া ফেচবুকত চলিছে আমাৰ নেতৃত্ব ক'ত গ'ল মই আজি 3 দিন অপেক্ষা কৰিলোঁ মোৰ চৰকাৰী লেঠা তাৰ বাহিৰে কিন্তু মই অপেক্ষা কৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘক ভাল পাওঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘক যাতে এনেকৈ বাহিৰত লৈ গৈ পেলাই আলোচনা কৰিবলগীয়া টকশ্ব'ত নহয় তেওঁলোকে নেতৃত্ব আজি 3 দিন মাত নিদিলে এইকাৰণে নিদিলে কাৰণ তেওঁলোক 5জন বোলাটো এতিয়া 5জনত নাই যদি আপোনালোকে মিডিয়া যায় মই কওঁ যে উপ পদাধিকাৰ যুটীয়া সম্পাদক 2জন মই নাম নকওঁ তেখেতসকল এওঁলোকৰ লগত স্বাক্ষৰ কৰাটো নাই এওঁলোকেও নেজানে তেখেতসকলে মিডিয়া গ'লে এতিয়াও কৈছে যে এতিয়া আহক এতিয়া আমি ৰাজহুৱা কৰিম যে আমাক নুসুধাকৈ কেনেকৈ দিলে কাৰ্যনিৰ্বাহকে নজনাকৈ কেনেকৈ পত্ৰ তাৰমানে কি মোক মাৰ্ডাৰ কৰা হৈছে আৰু অপদস্থ কৰা হৈছে হেয় প্ৰতিপন্ন কৰা হৈছে এইখিনিৰ পৰা এইখনত বৰ বেছি নাছিলে মোক নিষ্ক্ৰিয় কৰিলে বুলি আছিল কিন্তু নিউজৰ জৰিয়তে মোক যিখিনি অপমান কৰা হৈছে মোৰ দীৰ্ঘদিন মই 28 বছৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিৰবিচ্ছিন্ন এগৰাকী সেৱক আৰু সেনানী নায়ক গতিকে মই এজন সেৱক হিচাপে ইয়াত কাম কৰি থকাৰ পিছত মোক এই অপমান কৰাৰ যিজন কৌশল ৰচনা কৰিছে কুশল ঠাকুৰীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তেখেতক আজি অসমৰ মুখ উলিয়াব নোৱাৰিব অসমৰ লাখ লাখ মানুহ বাবুল বৰাৰ লগত আছে ইয়াৰ প্ৰতিবাদ আপোনালোকে যদি চাবলৈ অপেক্ষা কৰিব লাগিব কুশল ঠাকুৰীয়াৰ মাত মাতক আৰু ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰক আৰু ভৱেন ডেকা বাবুক মই শ্ৰদ্ধাৰে কৈছোঁ তেখেতে যদি নেজানে তেখেতে নেজানো বুলি ক'ব লাগিছে মোক ঘটনা হৈছে গতিকে মোক নিষ্ক্ৰিয় কৰাৰ ষড়যন্ত্ৰ কি গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু এই গভীৰ ষড়যন্ত্ৰ ভকতে এফালৰ পৰা মুখিমুখি কৰিব আৰু ফুৰাই দিব প্ৰধান সম্পাদকজনে ইয়াতে মূল ভূমিকা পালন কৰিছে প্ৰধান সম্পাদকৰ লগত আৰু 2এজনে সহযোগ কৰিছে তেওঁলোকো 2জন বিষয়ববীয়া পূৰ্বতে বিত্তীয় কেলেংকাৰী জড়িত ব্যক্তি এতিয়া প্ৰধান সম্পাদক কেলেংকাৰীত থকা বিত্তীয় কেলেংকাৰীত থকা কেছ কৰা বুলি ক'ব কিবা কৰা বুলি ক'ব আৰু বাদ দিয়ক না কেছ এজনে মাৰ্ডাৰ কৰাৰ পিছত তেওঁ চাৰ্জশ্বিট নিদিয়ালৈকে তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰে আধ্যাত্মিক অনুষ্ঠানত নহ'ব কোনোবা যদি বেলেগ অনুষ্ঠানত তেওঁক ৰাখে মই নাজানো কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘক জনা শুনা হোৱাৰ পিছত এজন আধ্যাত্মিক অনুষ্ঠানৰ নৈতিক দায়িত্ব যিবিলাকে প্ৰচাৰ কৰি আছোঁ যাক আমি আধ্যাত্মিক কথা কৈছোঁ সেই অনুষ্ঠানত অৰ্থসোচটো কিমান ডাঙৰ হ'ল কিন্তু মোৰ ওপৰত অৰ্থসোচৰ অভিযোগ এটাও আনিব নোৱাৰে কাৰণ এটা টকাও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মই 2টা একাউণ্ট ক'লোঁ যদি পইচা লাখে গৈছে বিশ্ববিদ্যালয় একাউণ্টৰ পৰা গৈছে বিশ্ববিদ্যালয় ৰেজিষ্ট্ৰাক কওক এটা চৰকাৰী নিয়ম আহিব নহয় এতিয়া আইনৰ জৰিয়তে আইনে সুধিব নহয় মই গোটেই ফাইল এতিয়া RTI কৰি গোটেইবিলাক উলিয়াই আনিম তাত কোনে সহী কৰে এইকেইজনৰ সম্পৰ্কে কওঁ এইজন মৰিগাঁৱৰ এগৰাকী বিশেষ ব্যক্তি সকলোৱে জানে কি বিশেষণ আছে মই নাজানো এইগৰাকী হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ট্ৰাষ্ট সমিতিৰ সদস্য ট্ৰাষ্ট সমিতিখনে তাকো এনকুৱাৰী কৰিবলৈ গৈছে সেইজন ব্যক্তি এজন আহ্বায়ক বোলে এখেত আৰু গোটেই ষড়যন্ত্ৰত এই মৰিগাঁৱৰ পৰা লিপ্ত হোৱা মানুহজন এইজন সহযোগ কৰি আছে এতিয়াও আপুনি চালে দেখা পাব আমাৰতো CC কেমেৰা লগাই থাকেতো চবতে CC কেমেৰা আছে তেওঁ য'ত গৈ আছে তেওঁ ভাবিছে মই নাজানো মই CC কেমেৰাত চাই পেলাই উলিয়াই দিম আপোনালোকৰ যদি তথ্য লাগে তেওঁ আজিও ঘূৰি আছে এইজন মৰিগাঁৱৰ হৰেন্দ্ৰ বৰা আহ্বায়ক আৰু দেৱানজন টুখেশ্বৰ বৰা আহ্বায়ক চিন্তা কৰক এজন নগাঁও এজন শিক্ষক ৰুল কিয় ভাইলেট কৰিলা বিশ্ববিদ্যালয় একাউণ্ট যিগৰাকী একাউণ্টটো খোলে অপাৰেট কৰে তেওঁলোকৰ VC আৰু ৰেজিষ্টাৰ যদি কৰিছিল লাখ লাখ টকা তেখেতকে সুধিব লাগিছিল
যি দুখন ডুমৰ দহৰ কথা কৈছে, ধুবুৰী যোৰহাটৰ কথা কৈছে, কনষ্ট্ৰাকশ্যন কমিটি মেম্বাৰত বাবুল বৰা আছে নেকি? এটকা বুলি ক'লে 5 পইচা বাবুল বৰাৰ ইনভলভমেণ্ট যদি কোনোবাই বুকুত হাত দি উলিয়াই দিব পাৰে, আৰু থাৰ্ড পাৰ্টিয়ে বাবুল বৰাৰ বিৰুদ্ধে আজিলৈকে 10 টকা এটা দিছিল নেকি? শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিপ কেছত পইচা নিদিয়ে। এইখনত লিখাটো চব কথা মোৰ লগত জড়িত নহয়। এইখনত যিমান কথা লিখিছে, যিকেইটা লিখিছে আপোনালোকৰ এইটো মই হেৰিয়াৰ পৰা উলিয়াই লৈ কপি, এইটো আপোনালোকে ইয়াতে চাব যে ইয়াত কৈছে, আপোনালোকে নিউজত পাই আছে যিকেইটা কথা লিখিছে যে এইটো কথা। তাতে এটা অভিযোগ আনি এজন বিশেষ ব্যক্তিয়ে বাৰে বাৰে কৈছে যে UGCত ঘোষ দিবৰ কাৰণে 2 লাখ টকা দিছে, মোৰ একাউণ্টত দিছে। এই কথাটো তেখেতে বাৰে বাৰে কৈ আছে, আৰু সেইবিলাক আৰু আজিও আবুল তাবুল কৈ আছে। যোনে কৈছে কৈ থাকক, কোনে কৈছে, সেইগৰাকীয়ে ধাৰাবাহিকভাৱে বাবুল বৰাৰ বিৰুদ্ধে নিউজ উলিয়াই থকা এগৰাকী ব্যক্তি। চিঠিসমূহ চব তেওঁলোকৰ অফিচৰ পৰা গৈছে, সব প্ৰেৰণ কৰিছে। আপোনাৰ যিটো পোষ্ট মই যদি দেখাইছোঁ, গ্ৰুপৰ জিলা বুলি এটা গ্ৰুপ আছে, সেইটোত আমি নাই। জিলা গ্ৰুপত তেওঁ কেইমিনিটত চিঠিখন এৰি দিছে, মই তাকো 10:52 মিনিটত তেওঁ চিঠি এৰিছে। আৰু যিগৰাকী সাংবাদিকে পোষ্ট লিখিছে, কোনোবা এজনে কোৱা মতে তাৰ আগতে পোষ্ট আৰম্ভ কৰি দিছে, ডিজিটেলত লিখিবলৈ আৰম্ভ কৰি দিছে। তাৰমানে এয়া বাবুল বৰাই নাপায়, মোৰ ওপৰত জেল হ'ব নে ফাঁচি হ'ব মই নাপাওঁ, এইখন মই বেলেগৰ পৰা উলিয়াই লৈছোঁ, কিন্তু তেওঁলোকৰ হাতত আছে। সেইকাৰণে এখনকৈ একেবাৰে উলিয়াই লিখি আছে আমুক। এতিয়া গোপন 120 পৃষ্ঠা বুলি ময়ে নাজানো। 120 পৃষ্ঠাত বোলে কি আছে, কাগজৰ বোমা। বাবুল বৰাক ভয় কৈছে 120টাত কি আছে। 120টা আপোনালোকে পেকেটটো তাতে ৰৈ থাকক, মই সেইটো পেকেট উঠাই লৈ আহিম।